Hey guys, good morning. কি খবৰ আপোনালোকৰ? খবৰ চাগে নিশ্চয় ভাল। তো আজি আপোনালোকে দেখা পাইছে আজি ব্লগটো ডাইৰেক্টলি ভাত খোৱাৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ যিহেতু আমাৰ আজি পানী তুলিবলৈ যাম, তো সেইটো কাৰণে চবে ভাত চাত খাই ৰেডি হৈ গ'ল। আৰু আমাৰ চবৰে এটাই আউটফিট দাদাই চুজ কৰিছিল যে আমি এইবাৰ চাউথ ইণ্ডিয়ানৰ আমি লুক এটা ট্ৰাই কৰিম। আৰু চব বাৰ্বিক দেখিছে তাই সদায় প্ৰত্যেকবাৰে চব ইউনিক ড্ৰেছ পিন্ধে, আৰু একচুৱেলি তাইক চব আউটফিটতে ভাল লাগে। আৰু এইপিনে আমি চবে ৰেডি হৈ আছোঁ, কাৰণ আমাৰ বহুত বেছিও দেৰি হৈ গৈছিলে, কাৰণ বোৰ হুলস্থুল হৈ গৈছিলে। আৰু কইনা ৰেডি হৈ আছে, কইনা আমাৰ লগত নাযায়, কিন্তু কইনাৰ কিছুমান নিয়ম আছে। আৰু ইপিনে মামাৰ আমাৰ ঘৰত যিখিনি নিয়ম থাকে বিয়াৰ আগত বা পানী তুলিবৰ আগত, সেইবোৰতো আমি চবেই একেলগে ওলাই গ'লোঁ। আৰু ইমান বেছি ৰ'দ, তাৰে ওপৰত আমি যিহেতু খোজকাঢ়ি যাম, আৰু ইপিনে আমাৰ পানী তুলিবলৈ কাৰণে বহুত দূৰত যাবলগীয়া। কিন্তু একচুৱেলি তেনেকৈ যিহেতু এইটো দাদাৰ লাষ্ট বিয়া, আমাৰ দাদাৰ বিয়াটো খাবলৈ আমি বহুত বেছি ৱেইট কৰি আছিলোঁ, আৰু ফাইনেলি বিয়া কৰোঁতে বিয়াও গুচি গ'ল। আৰু আপোনালোকক বহুত ভিডিঅ'জ দিবলগীয়া বাকী আছে, যিহেতু ইমান ভিডিঅ' একেলগে দিব নোৱাৰি, সেইটো কাৰণে আজি পানী তোলা ব্লগটো দিছোঁ। পিছত কাইলৈ আকৌ আপোনালোকে নেক্সট ব্লগ পাব, য'ত পূৰা সম্পূৰ্ণ বিয়াটো আমি কইনাক যে ঘৰত লৈ আহিছোঁ সেইখিনিও ব্লগ পাই যাব। তাৰপাছত মায়ে গৰমত নোৱাৰিলে কাৰণে ডাইৰেক্ট বিশালক ক'লে, বিশাল মোক গাড়ীত লৈ ল, কাৰণ মা নোৱাৰিলে, ইমান গৰমত ইমান দূৰলৈ খোজকাঢ়ি যোৱাটো পচিবল নাছিলে। বাট যিখিনি পাৰিছে মা গৈছে। তাৰপাছত ঘৰত আহি ইমান গৰমে তথাপিও আমাৰ এইকেইটাৰ জোচ কমা নাই, তথাপিও ডান্স কৰিছে। তাৰপাছত ৰাতি মা আৰু প্ৰিয়ংকা বা গ'ল আমাৰ পাৰ্লাৰত, আমাৰ পাৰ্লাৰ নহয়, পাৰ্লাৰত গ'ল ৰেডি হ'বলৈ। আৰু যিহেতু ঘৰত বহুত হুলস্থুল হৈ আছে, তাতে ৰেডি হোৱাটো বহুত বেছি টান হয়। আৰু যিহেতু দাদাৰ বিয়া, তাৰ বায়েকেতো ধুনীয়াকৈ ৰেডি হ'ব অফক'ৰ্ছ, আৰু মাও এইপিনে ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ চুজ কৰিছে। আৰু দৰাক দেখিছে নে নাই, সি কেতিয়া যে ভৱনত যাব তাৰ সেইটোৱে পাগল হৈ আছে। আৰু একচুৱেলি দাদাক বহুত বেছি ভাল লাগিছে। তাৰপাছত ভৱনত যোৱাৰ আগত কিছুমান নিয়ম থাকে। তাৰপাছত আমি ভৱনত আহি দেখা পালোঁ পুচকা যিমান যি আছিলে চব আইটেমেই আছিলে। তাৰপাছত চবে ৱেইট কৰি আছিলে দৰা কেতিয়া আহিব। তো যিহেতু আমি কইনাৰ লগত আহিছিলোঁ, আৰু তাৰপাছত মায়ে কি কৰিলে, মা দৌৰি গৈ পিনে দৰাৰ লগত বহিল, দৰাৰ ওচৰত গুচি গ'ল। আৰু ইপিনে ভৱনত এণ্ট্ৰি কৰাৰ আগত আৰু এবাৰ এটা নিয়ম হ'ল। তাৰপাছত ধুনীয়াকৈ চাওঁ ব'ম চ'ম ইমান ব'ম ফুটাইছে, কিন্তু বেছি ক্লিপছ উঠোৱা নহ'ল, কাৰণ চবেই যিহেতু বিজি আছিলে, কোনে কি উঠাব একো পাত্তাই পোৱা নাই। বাট মায়ে যিমান ট্ৰাই কৰিছে, মায়ে যিমান পাৰিছে সেইখিনি আপোনালোকক দেখুৱাইছে। আৰু ইয়াতে যিমান দেখা পাইছে, ইয়াতে মাৰ চব ৰিলেটিভছ, মাৰ ফ্ৰেণ্ডছ, মাৰ যিমান চাইল্ডহুড ফ্ৰেণ্ডছ এণ্ড অল চবেই আহিছে। আৰু তাৰপাছত মাক দেখি, যিহেতু বহুত দিন পিছত লগ পাইছে সিহঁতে বহুত ফূৰ্তি কৰিছে। আৰু এইপিনে যে ব্লেক টি চাৰ্ট পিন্ধি মানুহ দেখা পাইছে, এইটো মাৰ দাদা হয়। তো এয়া চাওক, মাক মাৰিম বুলি কৈ আছে। একচুৱেলি মামা বহুত বেছি ধেমালি কৰে, আৰু বহুত ফূৰ্তি কৰি থাকে। তাৰপিছত চবতকৈ মেইন কামটো, এতিয়া আৰম্ভ হৈ গ'ল বিয়া। আৰু একচুৱেলি বিয়াটো অকণমান সোনকালে আৰম্ভ কৰিব লাগিছিল, কিন্তু বহুত বেছি দেৰি হৈ গ'ল চবে ৰেডি হোৱাতে। মানুহবোৰ বহুত হুলস্থুল হৈ গৈছিলে। বাট যেনেকুৱা নহওক কিয় বহুত ধুনীয়া গ'ল বিয়াটো। আৰু ইয়াতে মাহঁতে বহুত বেছি একদম লেকচাৰ মাৰি আছে, নাজানো কি। তো গাইজ, ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। থেংকছ ফৰ ৱাচিং, বাই।